Hello students, তোমালোকে বিকম ফ'ৰ্থ ছেমিষ্টাৰৰ কাৰণে এইটো মই ভিডিঅ' বনাই আছোঁ স্পেচিয়েলি ফৰ দ্য ষ্টুডেণ্টছ অফ মেজৰ ইন HRM এণ্ড মাৰ্কেটিং মেনেজমেণ্ট। আজি এইটো ভিডিঅ'ত মই ছামাৰাইজ কৰিম যে এইটো খুব ইম্পৰ্টেণ্ট যে তোমালোকে যাতে নিজৰ ছাবজেক্টছবোৰ বুজি পোৱা, কাৰণ কি মেজৰৰ হয়। চ' ইউ হেভ টু আণ্ডাৰষ্টেণ্ড দ্য ভেলু অফ ইয়ৰ ছাবজেক্টছ। যদি তুমি নিজৰ ছাবজেক্টছবিলাক বুজি পোৱা, দেন ইট উইল হেল্প ইউ টু ষ্টাৰ্ট ইয়ৰ প্ৰিপাৰেশ্যন। আৰু ইফ ইউ আস্ক মি অনেষ্টলি, দেন দিছ ছেমিষ্টাৰ ইজ অলপ ক্ৰিটিকেল হয় তোমালোকৰ কাৰণে, অলপ ডিফিকাল্ট হয়, কাৰণ কি ছাবজেক্টছবোৰ এনেকুৱা হয়। চ' ইউ হেভ টু গিভ ইম্পৰ্টেঞ্চ অন ইয়ৰ ছাবজেক্ট। ক্লাছবোৰ বহুত ফাণ্ডামেণ্টেলি ইম্পৰ্টেণ্ট হয় তোমালোকৰ কাৰণে। এণ্ড মই আজি তোমালোকক ছাবজেক্টছখিনি কি, ডেট উইল বি ভেৰি ইম্পৰ্টেণ্ট, মই অলপ আজি বুজাম। আৰু ছাবচিকুৱেণ্টলি তোমালোকক আৰু কেইটামান ইনফৰ্মেশ্যন দিম এবাউট the classes that is going to be starts from after immediate after Saraswati Puja, আৰু প্ৰাইভেট ক্লাছেছৰ কাৰণে তোমালোকে কেনেকুৱা কণ্টেক্ট কৰিব পাৰিবা মোৰ লগত, অল দিছ ষ্টাফছ। আৰু ইউটিউব ভিডিঅ'জবিলাক কেতিয়া মানে বা কেনেকুৱা মই ষ্টাৰ্ট কৰিম। চ' অল দিছ, এইটোৰ কাৰণে মই আজি এই ভিডিঅ'টো বনাইছোঁ, কাৰণ কি মই এটা বস্তু ফ'ল' কৰিছোঁ যে most of the students are actually don't know what they are need to study in case of the major in MM and major in HRM. তো ফাৰ্ষ্ট অফ অল তোমালোকৰ নিজৰ ছাবজেক্টখিনি চাব লাগিব, বুজিব লাগিব। আৰু যেতিয়া তুমি ছাবজেক্টখিনি বুজি পাবা, ইট উইল বি ভেৰি ইজি ফৰ অল অফ ইউ টু মানে start the process. Okay, so without wasting much time, I'm just go to the direct point. চ' আজি যিখিনি মই পাইছোঁ, যদি কিবা মডিফিকেশ্যন হয় দেন দেট ইজ আদাৰ থিং, বাট আজিলৈকে মই যিমানখিনি বুজি পাইছোঁ, তো সেই বুজাৰ পিছত মই তোমালোকক এইখিনিয়ে ক'ব পাৰিম যে তোমালোকৰ যিটো চিলেবাছ আছে, দেট ইজ ভেৰি ফৰ both মাৰ্কেটিং এণ্ড HRM। এইটো তোমালোকৰ লগত আলোচনা কৰিলে মোৰ ভাল আৰু তোমালোকৰ কাৰণেও ভাল। তোমালোকৰ ছাবজেক্টৰ ভিতৰত ফৰ HRM আগতে মই কৈ আছোঁ, মেজৰ ইন HRM ফাণ্ডামেণ্টেলছ অফ ফিনান্সিয়েল মেনেজমেণ্ট, FFM। ঠিক আছে, তো ফাৰ্ষ্ট যিটো ছাবজেক্ট থাকিব সেইটো হ'ল কি FFM। এইটো লিখি দি আছোঁ। ইয়াতে ধৰা মেজৰ ইন HRM আৰু মেজৰ ইন MM, এই দুটা ছাবজেক্ট আছে। তো HRMৰ ভিতৰত এটা আহিব FFM। মই ছাবজেক্টৰ বিষয়ে মই অলপ পিছত কৈ আছোঁ। এটা আছে লেবাৰ ল, এটা আছে IR ইণ্ডাষ্ট্ৰিয়েল ৰিলেশ্যন, এটা আছে CNM। ফৰ এইটো FFM, then RM retail management, then CRM, then CNMA cost and management accounting. এইটো হ'ল তোমালোকৰ ফ'ৰ্থ ছেমিষ্টাৰৰ চিলেবাছ ষ্ট্ৰাকচাৰটো। ঠিক আছে, যদি কিবা আৰু মডিফিকেশ্যন হয় বাৰু সেইটো এতিয়ালৈ আমি ক্লিয়াৰ নহয়, বাট until and unless any changes are made, these are the subjects you have to gone with for major in HRM and major in what MM. তোমালোকৰ ছাবজেক্টৰ ভিতৰত থাকিব FFM, ফাণ্ডামেণ্টেল অফ ফিনান্সিয়েল মেনেজমেণ্ট। দিছ ইজ এ financial management is not a subject which is completely related with the banks and all. ইয়াতে তুমি কেইটামান টপিকছ পাবা, যেনেকুৱা কেপিটেলাইজেশ্যন, আণ্ডাৰ কেপিটেলাইজেশ্যন, অভাৰ কেপিটেলাইজেশ্যন, এনেকুৱা টাইপৰ গৰ্ডনছ থিয়ৰী পাবা, ডিভিডেণ্ড ডিচিশ্যনছ পাবা, MM হাইপথেচিছ পাবা, ৱাল্টাৰ্ছ মডেল পাবা, চ' লিভাৰেজ পাবা। তাৰপিছত তোমালোকৰ
মানে অপাৰেটিং লিভাৰেজ আহিব চ' এইবিলাকৰ ওপৰত তোমালোকৰ টোটেল চিলেবাছখন থাকিব ৱৰ্কিং কেপিটেল আহিব আৰু কেতিয়াবা ইয়াৰ পৰা কিন্তু তোমালোকৰ প্ৰেক্টিকেলো আহে FFMৰ পৰা বাট ইন নট জেনেৰেলি যেনেকুৱা এইটো বেচিকেলি যোৱাবাৰ 5th চেমৰ আছিলে মই পেপাৰ চাইছোঁ তাতে প্ৰেক্টিকেল আছিলে আৰু এইখিনি প্ৰেক্টিকেল বহুত মানে এনেকুৱা নহয় যে নোৱাৰিবা পঢ়িলে প্ৰেক্টিছ কৰিলে সেইখিনি প্ৰেক্টিকেল তোমালোকৰ কভাৰেজৰ ভিতৰত আছে ইমান ইম্পচিবল নহয় চ' বেচিকেলি আমি ফাইনেন্সিয়েল FFMত আমি সেইখিনি বস্তু পাম যে কেপিটেলাইজেশ্যন কি বস্তু আমি শিকিব পাৰিম তাৰপিছত মই এইমাত্ৰ ক'লোঁ যেনেকুৱা ধৰি লোৱা ইনভেষ্টমেণ্ট ডিচিশ্যন কি এইটোৰ ওপৰত এটা ডিছকাশ্যন থাকিব তাৰপিছত ডিভিডেণ্ড ডিচিশ্যনৰ ওপৰত এটা চেপ্টাৰ থাকিব ৱৰ্কিং কেপিটেলৰ ওপৰত আমি বহুত কিবা কিবি শিকিব পাৰিম তাতে কেইটামান মডেলছ আছে এই মডেলছখিনি আমাৰ শিকিবই লাগিব যেনেকৈ মই এইমাত্ৰ ক'লোঁ হাইপথেচিছ আছে মানে মিলাৰ এণ্ড মডিগুলাৰ্নি এইটো আমি শিকিব লাগিব পঢ়িব লাগিব তাৰপিছত আমাৰ আৰু আছে যেনেকুৱা ধৰি লোৱা ৱাল্টাৰ্ছ মডেলছ আছে তাৰপিছত গৰ্ডনছ এপ্ৰ'চ আছে তাৰপিছত ৱৰ্কিং কেপিটেল ডিটাৰমিনেশ্যন হয় ৱাই উই নিড ৱৰ্কিং কেপিটেল কেলকুলেশ্যন অফ ৱৰ্কিং কেপিটেল লিভাৰেজ বহুত ইম্পৰ্টেণ্ট চেপ্টাৰ হয় তাতে অপাৰেটিং লিভাৰেজ ওলাব দিয়ে পৰীক্ষাত চ' এইবিলাক মিলি কিনেহে আমাৰ কি হয় এটা ছাবজেক্ট ফ্ৰেম হৈছে সেইটো হ'ল কি FFM okay so FFM is common for both major in management and major in what HRM clear next যেটো সাবজেক্ট আছে এটো হল কি labor law which is for HRM labor law what is the content of this particular paper ইয়াতে আমি labor related laws বিলাক পাম বহুত laws আমি পাম এটা অৰ্গেনাইজেশ্যনত এটা লেবাৰ যেতিয়া কাম কৰে দেয়াৰ মাষ্ট বি সাম গাইডলাইনছ আৰু সেই গাইডলাইনছৰ ওপৰত আমাৰ এইটো গোটেই চিলেবাছখন ডিজাইন হৈছে ইটছ এ ভেৰি ইণ্টাৰেষ্টিং পেপাৰ বহুত কিবা কিবি বুজাৰ আছে তো HRMত মানে আমি বেচিকেলি হিউমেন ৰিচোৰ্চত মানে এটা হিউমেন ৰিচোৰ্চ লৈ কিনে আমি এনালাইচিছ কৰিম এইটো পাৰ্টিকুলাৰ পেপাৰত ইয়াতে কেনেকৈ আমি মানুহক এটা ডিচিপ্লিনৰ মাজত ৰাখি কিনে কাম কৰাব লাগে আৰু কি আইন মানে গভৰ্ণমেণ্টে বান্ধি দিছে ইন ৰেচপেক্ট অফ মেনেজিং দ্য লেবাৰ্ছ এইখিনি আমি ষ্টাডি কৰিম কিহত লেবাৰ ল যিটো চেপ্টাৰ আছে ঠিক আছে দেন আছে কি ইণ্ডাষ্ট্ৰিয়েল ৰিলেশ্যন ইণ্ডাষ্ট্ৰিয়েল বহুত মানে ইম্পৰ্টেণ্ট এটা পাৰ্টিকুলাৰ পেপাৰ হয় ফৰ ইণ্ডাষ্ট্ৰিয়েল ৰিলেশ্যনত আমি মানে আগতে এনেকুৱা আছিলে ইণ্ডাষ্ট্ৰিয়েল ৰিলেশ্যন এণ্ড লেবাৰ ল এটাই কিতাপ আছিলে মানে যেটো এতিয়া 6th চেমতো সেম পেপাৰে আছে যেটো নাম দিয়া আছে ইণ্ডাষ্ট্ৰিয়েল ৰিলেশ্যন এণ্ড লেবাৰ ল ঠিক আছে মানে এটা কিতাপে আছিলে কিন্তু তোমালোকৰ কাৰণে দুটা কি কৰিছে পাৰ্ট কৰি দিছে ফৰ HRM মেজৰ ফ্ৰম দিস NAP সেশন এটা হল লেবাৰ ল এটা হল কি ইণ্ডাষ্ট্ৰিয়েল ৰিলেশ্যন কিন্তু বেসিক্যালি দুটা কিন্তু ৰিলেটেড টু ইচ আদাৰ তুমি এইটো ক'ব পাৰা যে both are মানে ইচ ফলোজ আদাৰ্স এনেকুৱা টাইপৰ দুটাই এটা কইনৰ দুটা সাইড আৰু ইণ্ডাষ্ট্ৰিয়েল ৰিলেশ্যন আৰু কি লেবাৰ ল এটা ইণ্ডাষ্ট্ৰিৰ ভিতৰত এটা ৰিলেশ্যন ক্ৰিয়েট কৰিব লাগে এটা মানে হলিষ্টিক এনভাইৰনমেণ্টত ৱৰ্কাৰ্ছে কাম কৰিব লাগে এই হলিষ্টিক এনভাইৰনমেণ্ট যদি নাথাকে তেনেহ'লে মানুহে কাম কৰিব নোৱাৰে কেইটামান বস্তু আমাৰ মানে মানুহক দিব লাগে যিহেতু অৰ্গেনাইজেশ্যন বা ইণ্ডাষ্ট্ৰিত যেতিয়া কাম কৰে বেচিকেলি আমাৰ কেইটামান ফেচিলিটিজ দিব লাগে কি ফেচিলিটিজ দিব লাগে আৰু সেই ফেচিলিটিজবিলাক নিদিলে বেচিকেলি ৱৰ্কাৰ্ছে কাম কৰিব নোৱাৰে মানসিক কনচেনট্ৰেশ্যন দিব নোৱাৰে সাইকোলজিকেলি দে মে বি ফিল ডিপ্ৰেছড এণ্ড এজ এ ৰিজাল্ট অফ দেট ভেৰিয়াছ টাইপছ অফ এক্সিডেণ্টছ হ'ব পাৰে ভেৰিয়াছ টাইপছ অফ লছেছ হ'ব পাৰে অৰ্গেনাইজেশ্যনৰ চ' সেইকাৰণে সেই কনজেনিয়েল এটমছফিয়াৰটো মেইনটেইন কৰাৰ কাৰণে কি মানে আমাৰ মানে ডিউটিজ আছে কি বস্তু আমি কৰিব লগা কাম আছে সেইখিনি হ'ল কি ইণ্ডাষ্ট্ৰিয়েল ৰিলেশ্যনৰ পাৰ্ট আৰু অবভিয়াছলি মই যিখিনি তোমালোকক ক'লোঁ ইয়াৰ লগত লেবাৰ লৰ লগত ৰিলেটেড আছে কাৰণ কি লেবাৰ্ছ আৰ মানে সেই লবিলাক একচুৱেলি বেচিকেলি ৰিলেটেড উইথ দ্য অৰ্গেনাইজেশ্যন চ' ইণ্ডাষ্ট্ৰিয়েল ৰিলেশ্যন এণ্ড লেবাৰ ল আৰ very
মানে দুটাই কিন্তু কি মানে কম্পাইলেশ্যন অফ ওৱান পাৰ্টিকুলাৰ বুক সেইটো এতিয়া বাৰু বেলেগকৈ কৰি দিছে কিন্তু তুমি ধৰি ল'ব লাগিব এই দুটা অলপ কি ৰিলেটেড হয় এটা আৰু লাষ্ট যিটো এইটো মই এইখিনি পাৰ্টলৈকে যোৱা নাই কাৰণ ইয়াতে বেলেগ আছে নেক্সট আছে কি CNMA ফৰ HRM CNMA মানে হ'ল কষ্ট এণ্ড মেনেজমেণ্ট একাউণ্টিং ইয়াতে থিয়ৰী অলপ আৰু প্ৰেক্টিকেল বেছি ঠিক আছে ইয়াতে কিন্তু তোমাৰ প্ৰেক্টিকেল কৰিব লাগিব ইয়াতে দুটা কিতাপ আছে এটা হ'ল কি কষ্ট কমপ্লিটলি কষ্টৰ ভিতৰত তোমালোকৰ কি আহিব প্ৰিপাৰেশ্যন অফ কষ্ট শ্বীট ঠিক আছে নেক্সট তোমালোকৰ আহিব কষ্টৰ ভিতৰত কৈ আছোঁ দেই লেবাৰ ঠিক আছে লেবাৰ আহিব তাৰপিছত তোমাৰ প্ৰচেছ কষ্টিং আহিব তাৰপিছত হ'ল টাইমৰ প্ৰেক্টিকেল আহিব হেন্সলে প্লেন এইবিলাকৰ আহিব পিচ ৰেট কেলকুলেশ্যন আহিব আৰু মেনেজমেণ্ট একাউণ্টিঙত তোমাৰ ৰেচিঅ' এনালাইচিছ আহিব ফাণ্ড ফ্ল' কেছ ফ্ল' আহিব এইবিলাক মেনেজমেণ্ট একাউণ্টিঙৰ হয় BEP কেলকুলেশ্যন আহিব চ' ইয়াতে দুটা পাৰ্ট মাৰ্জিনেল কষ্টিং আহিব ইন কেছ অফ MA চ' দুটা পাৰ্ট ইয়াতে দুটা কিতাপ আছে দুটা পাৰ্টতে প্ৰেক্টিকেল বহুত কেইটামান দিয়া আছে চ' আমি মানে এইখিনিত কিন্তু প্ৰেক্টিকেল কৰিব লাগিব আৰু তোমালোকৰ এইটোৰ কাৰণে স্পেচিয়েলি তোমাৰ এক্সট্ৰা কিবা ক্লাছো কৰিব লাগিব নিজাকৈ কাৰণ কি চব কলেজত সম্ভৱ নহয় যদিও হয় কেইটামান ৰৈ যায় চ' এইটোৰ কাৰণে তোমালোকৰ মানে প্ৰাইভেট ক্লাছেছ জইন কৰিবই লাগিব নেক্সট এইটো হ'ল তোমালোকৰ কি HRMৰ কথা কৈছোঁ নেক্সট মেজৰ ইন MM কি থাকিব FFM কমন ফৰ both of them দেন RM মানে হ'ল ৰুৰাল মাৰ্কেটিং এই যে থিয়ৰী পেপাৰ হয় ৰুৰাল মাৰ্কেটিং অলপ মানে ইমান টাফ নহয় কিন্তু বহুত ইণ্টাৰেষ্টিং হয় ৰুৰাল মাৰ্কেটিং অলপ ভালদৰে পঢ়িলে এইটো স্ক'ৰিং পেপাৰ হয় ভেৰি গুড পেপাৰ আৰু তাৰপিছত আছে CRM কাষ্টমাৰ ৰিলেশ্যনশ্বিপ মেনেজমেণ্ট ইজ এ ভেৰি ইম্পৰ্টেণ্ট ছাবজেক্ট ইন নাও এডেজ এইটো পেপাৰ বহুত ইম্পৰ্টেণ্ট হয় মষ্ট অফ দ্য অৰ্গেনাইজেশ্যনছ গ'লে আমি CRMটো পাওঁৱেই কাষ্টমাৰ ৰিলেশ্যনশ্বিপ মেনেজমেণ্ট তো কাষ্টমাৰ ৰিলেশ্যনশ্বিপ মেনেজমেণ্টৰ ওপৰত গোটেইখিনি আমি এটা কাষ্টমাৰৰ লগত কেনেকৈ ৰিলেশ্যন মেইনটেইন কৰিব পাৰোঁ বা কেনেকৈ আমি কাষ্টমাৰৰ প্ৰব্লেমছবিলাক কেনেকৈ হেণ্ডেল কৰিব পাৰোঁ অল দিছ কনচেপ্টছ আৰ গোইং টু বি ডিল ইন দিছ পাৰ্টিকুলাৰ পেপাৰ CRM চ' এইটো RM ইয়াৰ এগেইনষ্টত এইটো হ'ল লেবাৰ ল ইয়াতে আছে কি ৰুৰাল মাৰ্কেটিং ইয়াতে আছে IR ইণ্ডাষ্ট্ৰিয়েল ৰিলেশ্যন ইয়াতে আছে কি CRM এই দুটা বেলেগ এইটো আকৌ কমন পেপাৰ ফাইনেন্স মেজৰ আৰু HRM আৰু MM আৰু ফাইনেন্সৰ ক্ষেত্ৰতো মই কৈছোঁ যিহেতু ফাইনেন্সত মেজৰ আছে সিহঁতৰ কাৰণেও কিন্তু এইটো কি CNMAটো কি কম্পালচাৰী হয় ঠিক আছে ইয়াতো তোমাৰ চেম চিলেবাছ কষ্ট এণ্ড মেনেজমেণ্ট একাউণ্টিঙত কষ্ট শ্বীট বনাব শিকিব লাগিব প্ৰচেছ কষ্টিং কি বস্তু শিকিব লাগিব তাৰপিছত তোমাৰ কি কয় এইটোত লেবাৰৰ প্ৰেক্টিকেল থাকিব ঠিক আছে চ' এইখিনি কষ্টিঙৰ হয় তাৰপিছত EOQ কেলকুলেশ্যন লাগিব ইকনমিক অৰ্ডাৰ কোৱান্টিটি তাৰপিছত এইখিনি কষ্ট আৰু MAটো জানাই MAত মই মাত্ৰ কৈছোঁ ৰেচিঅ' এনালাইচিছ লাগিব মাৰ্জিনেল কষ্টিং আছে তাৰপিছত তোমাৰ আৰু কি কেলকুলেশ্যন আছে ফাণ্ড ফ্ল' আছে কেছ ফ্ল' আছে তাৰপিছত আৰু আছে তোমাৰ এইটো কি কয় মেনেজমেণ্ট একাউণ্টিঙত আৰু এইবিলাকো আছে কি কয় এইটোত মাৰ্জিনেল BEP কেলকুলেশ্যন আছে চ' এইখিনি মিলি কেনে এই গোটেইখিনি এটা চিলেবাছ হয় চ' এইটো হ'ল ষ্ট্ৰাকচাৰ ফৰ 4th চেম মেজৰ ইন HRM এণ্ড মেজৰ ইন কি MM এইটোৰ কাৰণে মই নিজে নোটছ ৰেডি কৰিছোঁ বুকৰ ফৰ্মত মই অলৰেডি মেছেজ দিছোঁ গ্ৰুপত বুকৰ ফৰ্মত এইটো তোমালোকে পাবা যদি তোমালোকে এইটোৰ কাৰণে এই ছাবজেক্ট এইটো ছাবজেক্ট আৰু FMৰ কাৰণে যদি তোমালোকে ক্লাছ জইন কৰিব বিচাৰিছা এপাৰ্ট ফ্ৰম মানে প্ৰাইভেটলি যদি জইন কৰিব বিচাৰিছা তেনেহ'লে মই মোৰ নাম্বাৰটো ডেছক্ৰিপশ্যনত দি দিম তোমালোকে এজ আৰ্লি এজ পচিবল সেইটোত কণ্টেক্ট কৰি কিনে ক্লাছেছবোৰ ষ্টাৰ্ট কৰিবা প্ৰাইভেটলি চ' ইট উইল বি ভেৰি মাছ হেণ্ডি ফৰ অল অফ ইউ আৰু বহুত মিনিমাল কষ্টত
মই এইখিনি তোমালোকৰ ষ্টাডি মেটেৰিয়েল তোমালোকক প্ৰভাইড কৰিম, কাৰণ কি যিখিনি কিতাপ তোমালোকৰ মাৰ্কেটত এতিয়ালৈ মাৰ্কেটত কিতাপবোৰ আহি আছে লাহে লাহে, কিন্তু তাৰ আগলৈকে আমি ই বুকছবিলাক তোমালোকক প্ৰভাইড কৰিব পাৰিম, আৰু ইয়াৰ কাৰণে বহুত মিনিমাম এটা চাৰ্জেছ দিব লাগিব, ভেৰি মিনিমাম। আৰু যদি ক্লাছেছবোৰ তোমালোকে জইন কৰা তেনেহ'লে তোমালোকৰ এই যদি কোনোবা ক্লাছেছ জইন কৰে, প্ৰাইভেট ক্লাছেছ জইন কৰে CNMA আৰু FFMৰ কাৰণে, তেনেহ'লে তোমালোকৰ এটা এডভান্টেজেছ আছে। সেই এডভান্টেজেছটো হ'ল কি তোমালোকে ডিছকাউণ্ট পাবা ইন ৰেচপেক্ট অফ ষ্টাডি মেটেৰিয়েল। আৰু ছেকেণ্ড কথাটো হ'ল ইয়াৰ লগতে যদি এইখিনি তোমালোকে ক্লাছেছ জইন কৰা, বেচিকেলি এইখিনি ছাবজেক্টৰ কাৰণেও তোমালোকে কি পাই যাবা, বিফ'ৰ দ্য এক্সাম তোমালোকে গোটেইকেইজনে যিহেতু এইবিলাক ক্লাছৰ কাৰণে টিউশ্যন বা প্ৰাইভেট ক্লাছেছ জইন কৰিবা, এইবিলাক ছাবজেক্টৰ কাৰণে তোমালোকে কুৱেশ্যনছ বিফ'ৰ দ্য এক্সাম পাই যাবা। চ' it is an informative video in order to telling all of you that these subjects are a bit different from your regular subject which you get so far. So I wish all of you are understand the value of this particular video, and by this video I just try to convey all of you a very important message, is that you need to give priority to your career, and if you want to score good marks, then you need to join my special classes in the form of private classes. And for that purpose, the benefit is that you are going to get the e-books in a discount price of cost and management accounting, which is prepared by myself only. And apart from that, you are going to get questions, important questions for other subjects like CRM, RM, LW and RIR without any cost. For that you need not to pay anything, and before the final exam you are going to get important questions from the syllabus, from the previous year questions. These are all free for almost all subjects, even though you are take classes for, যদিও তোমালোকে ক্লাছেছ লৈছা CNM আৰু FFMৰ কাৰণে, কিন্তু তোমালোকে গোটেইকেইটা ষ্টুডেণ্টছে যিহেতু জইন কৰিবা, সিহঁতে এইবিলাক ছাবজেক্টৰ কাৰণেও তোমালোকে কি পাবা, কুৱেশ্যনছবোৰ পাই যাবা, আৰু এটা ডিছকাউণ্ট দিয়া হ'ব ইন কেছ অফ what e-books. So with this I'm going to wrapping up this particular session of the video. আৰু apart from that I just want to mention another important thing is that সেইটো এৰি কিনেও ইউটিউবত তোমালোকে কনষ্টেণ্টলি মই ডে সৰস্বতী পূজাটো গ'লেহে মই ইউটিউবতো মই ক্লাছ কৰাই থাকিম। যিহঁতে প্ৰাইভেটত জইন কৰিব পৰা নাই বা ক্লাছতো বুজিব টান পাইছে, so those are advised to gone through with the YouTube videos of mine. Then I hope that most of you are get benefited out of those YouTube videos. With that I am going to wrapping up this video. I hope that this video is not make all of you bored, rather it is a very much informative video. Take this video in a positive way, and subscribe my channel for this channel is basically designed for all of you. And I hope that after watching this video you have the idea what the subject you need to study and how you need to prepare yourself. And for joining private classes you have to go through the description box where there is a WhatsApp number of mine is given. You can join the classes just after the Saraswati Puja. Thank you. Good night.